हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल एसएस फार्स्ट इयर एग्जाम शेष होৱাৰ পাছৰে পৰা বহুত ষ্টুডেণ্টে মোক কমেন্টৰ মাধ্যমত সুধি থাকে যে এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী পৰীক্ষাত পাছ কৰাই দিবনে বা এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী পৰীক্ষাৰ বহি কোনে চাব এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী পৰীক্ষাত গ্ৰেছ মাৰ্ক দিবনে মই ইংৰাজী পৰীক্ষাত ফেল কৰিম এতিয়া কি কৰা উচিত এনেকুৱা ধৰণৰ কমেন্ট বহুতে বিভিন্ন সময়ত কৰি থাকে তো স্টুডেন্টস এনেকুৱা ধৰণৰ প্ৰশ্নৰ ভিডিও মই অলৰেডি আপলোড কৰি দিছো মোৰ চেনেলত তোমালোকে যদি ইচ্ছা কৰা সেই ভিডিওসমূহ চাব পাৰা তেনেহলে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে অতি সহজতে পাই যাবা কিন্তু আজিৰ এই পাৰ্টিকুলাৰ ভিডিওটোত মই তোমালোকক জনাম যে এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী পৰীক্ষাত কিয় পাছ কৰাই দিয়াৰ পসিবিলিটি বেছি ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চালে কথাখিনি ধুনীয়াকৈ গম পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো স্টুডেন্টস এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী পৰীক্ষাত তোমালোকক পাছ কৰাই দিয়াৰ বেছি সম্ভাৱনা থকাৰ কাৰণটো হ'ল এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী পৰীক্ষা তোমালোকে জানাই যে OMR শিটত হোৱা নাই তোমালোকে ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন আহিছিল আৰু তোমালোকে লিখিছা এতিয়া মেইন প্ৰশ্নটো হ'ল বোৰ্ডে তোমালোকক জনাইছিল তোমালোকে হয়তো বহুতে জানা যে OMR থকা যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনৰ এনসাৰ বোৰ্ডে চেক কৰিব অৰ্থাৎ OMR শিটত লোৱা পৰীক্ষাৰ বহি বোৰ্ডে চেক কৰিব আৰু বাকি যি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চনৰ এনসাৰ আছে বা এনসাৰ স্ক্ৰিপ্ট আছে সেইবিলাক কলেজেহে চাব তো ইংৰাজী পৰীক্ষাত যেহেতু তোমালোকৰ OMR শিটত হোৱা নাছিল ইয়াৰ পৰা বুজা যায় যে তোমালোকৰ ইংৰাজী পৰীক্ষাৰ বহি কলেজে চেক কৰিব যদি বহি কলেজে চেক কৰে তেনেহলে তোমালোকক নিশ্চয় পাস কৰাই দিব তুমি যদি 2-3 বা 5 মাৰ্ক কম পোৱা তেনেহলে তাত গ্ৰেছ মাৰ্ক দি তোমালোকক ইংৰাজী পৰীক্ষাত পাস কৰাই দিব আৰু যিসকলৰ পৰীক্ষা ভাল হৈছে সেইসকলৰটো আৰু বেছি ভাল কথা তোমালোকে ভাল মাৰ্কস এটা পাই যাবা আৰু যিসকলৰ বেয়া হৈছে বহুতে বিভিন্ন সময়ত যেহেতু মানে প্ৰশ্ন কৰি থাকে মই তোমালোকক জনাই দিব বিচাৰো কলেজে তোমালোকৰ বহি চেক কৰিব আৰু গ্ৰেছ মাৰ্ক দি হলো তোমালোকক পাস কৰাই দিব এতিয়া মেইন প্ৰশ্নটো হ'ল তোমালোকে বাকি যি এক্সাম আছে ইংৰাজীৰ বাহিৰে সেই বাকিখিনি তোমালোকৰ ফোকাস কৰিব লাগিব যদি তুমি বাকিখিনিত ভাল এটা মাৰ্কস পাই যোৱা তেনেহলে ইংৰাজীৰ কাৰণে তোমালোকক এসএস ফার্স্ট ইয়াৰত ৰখাই নিদিয়ে যেহেতু এসএস ফার্স্ট ইয়াৰৰ ইংৰাজী বহি বোৰ্ডে নাচাই কলেজে চাব সেইকাৰণে কলেজৰ পৰা তোমালোকক এসএস সেকেন্ড ইয়াৰলৈ প্ৰমোট কৰি দিব টেনচন কৰিব নালাগে তোমালোকক পাস কৰাই দিব বাকিখিনি তোমালোকে ভাল কৰিবলৈ চেষ্টা কৰা যেহেতু বিভিন্ন সময়ত তোমালোকে কোৱেশ্চন কৰি থাকা গতিকে আজিৰ এই ভিডিওত মই তোমালোকক এই কথাখিনি জনাই দিছো যেহেতু বহুতেই নাজানে যে বহি ক'ত চাব ইংৰাজী পৰীক্ষাৰ বহি কোনে চাব কলেজে যেহেতু তোমালোকৰ বহি চাব গতিকে তোমালোকক গ্ৰেছ মাৰ্ক দি হলো ইংৰাজী পৰীক্ষাত পাস কৰাই দিব বাকি তোমালোকে যদি বনাই হলো লিখিছা তেনেহলে পাস কৰিবা টেনচন কৰিব নালাগে ইংৰাজী পৰীক্ষাত বনাই লিখিলেও মাৰ্কস পোৱা যায় মাৰ্কস নাকাটে আৰু যেহেতু এসএস ফার্স্ট ইয়াৰ তোমালোকে গতিকে তোমালোকৰ মাৰ্কস কটাৰ কোনো প্ৰশ্নই নাহে বনাই লিখিলেও মাৰ্কস পাবা তো এইখিনি আছিল তোমালোকক জনাব লগা ভিডিওটো শেয়াৰ কৰি দিবা বেছি শেয়াৰ কৰিবা তোমালোকে ভিডিও শেয়াৰ নকৰা যাৰ বাবে প্ৰবলেম হয় বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু ছাত্ৰ-ছাত্ৰীৰ কনফিউজন দূৰ হ'ব পাৰে ভিডিওটো শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH